तो हेलो गाइज वेलकम बैक टू आवर चैनल साई विथ सिनेमा। तो आज এখন এনেকুৱা আপোনালোকক সিরিজ লৈ আনিছো বহুতে ইন্টেন্স আৰু সায়েন্স ফিকশন সিরিজ। আপোনালোকে হয়তো এনেকুৱা সিরিজ কেতিয়াও চোৱা নাই, আন্ডাৰৰেটেড সিরিজ হয়। মানে গেম অফ থ্ৰোনস, ব্ৰেকিং বেড, মানি হেইষ্ট, স্কুইড গেম এনেকুৱা ধৰণৰ সিরিজৰ নাম শুনিছে। মই লৈ আনিছো আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ আন্ডাৰৰেটেড সিরিজবোৰ। অলৰেডি ফ্ৰমৰ ওপৰত মই ভিডিও বনাইছো, আপোনালোকে চাব পাৰে ফ্ৰম সিরিজখনৰ। আজি লৈ আনিছো আনো এটা ভিডিও। तो এনেকুৱা ধৰণৰ ভিডিও বিলাক পাবলৈ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লওক আৰু খুব সোনকালে আমাক 500 সাবস্ক্ৰাইবাৰ যাতে হয় আপোনালোকে কমপ্লিট কৰি দিয়ে। আৰু এতিয়া সিরিজখনৰ কথা লৈ আহো। সিরিজখনৰ নাম হ'ল সাইলো। তো সাইলো এপল টিভিত আছে সিরিজখন। তো এই সিরিজখনৰ প্লট বা ষ্টৰী মই কথা কওঁ। সাইলো মানে কি, এনেকুৱা ডাঙৰ ডাঙৰ টাৱাৰ থাকে। তো এটা টাৱাৰ থাকে মাটিৰ তলত। মানে এই সিরিজখন পোষ্ট এপোকেলিপ্টিক, মানে ডিস্টোপিয়ান এৰা। পোষ্ট এপোকেলিপ্টিক মানে নিউক্লিয়াৰ ওয়াৰ হৈ যায়, মানুহৰ মাজত সকলো ধ্বংস হৈ যায়, বাহিৰৰ দুনিয়াত টক্সিক ৰেডিয়েশন বা গেছ থাকে। গতিকে মানুহ বসবাস কৰিব নোৱাৰে। গতিকে মানুহে কি কৰে, বসবাস কৰিবৰ কাৰণে ডাঙৰ এনেকুৱা টাৱাৰ, আন্ডাৰগ্ৰাউণ্ড টাৱাৰ বনাই লয়। সাইলো বুলি কয় সেইবিলাকক। সেই টাৱাৰত বিভিন্ন ধৰণৰ এনেকুৱা ফ্ল'ৰ থাকে। তাতে মানুহে খেতি কৰে, তাতে খায়, তাতে থাকে, বাস কৰে, তাতে অফিচ বনাই লয়। তেনেকুৱা ধৰণৰ এটা লিভিং সেটআপ বনাই লয় সাইলো সিরিজখন। আৰু ইয়াত মেইন আমাৰ ফিমেল লিড ক্যাৰেক্টাৰ আছে ৰেবেকা ফাৰ্গুসন। আৰু ৰেবেকা ফাৰ্গুসন বহুত ডাঙৰ হলিউডৰ এক্ট্ৰেছ হয়। আপোনালোকে যদি চিনি নাপায়, আমাৰ যোনখন ডিউন মুভি আছে, ডিউন মুভিখনতো আছে পল এট্ৰেডিছৰ যোনটো মাদাৰৰ ৰোল প্লে কৰে, সেই ৰেবেকা ফাৰ্গুসন আছে। আৰু এই সিরিজখনৰ মই কথাটো ক'লোৱে ফুলমূলকে ষ্টৰীটো, যে এনেকুৱা সাইলো বনাই লয় আৰু তাতে মানুহে দৈনন্দিন কামবিলাক চলি থাকে। আৰু এই ৰেবেকা ফাৰ্গুসন নামৰ ক্যাৰেক্টাৰটো তাতে আমাৰ হেইত কাম কৰে, ইঞ্জিনিয়াৰ হয়, মেকানিক্যাল ইঞ্জিনিয়াৰ। কাৰণ সেই সাইলোটো চলি থাকিবৰ কাৰণে পাৱাৰৰ দৰকাৰ হ'ব, লাইট ইলেক্ট্ৰিচিটি জেনেৰেট কৰিবৰ কাৰণে তলত জেনেৰেটাৰৰ ওপৰত কাম চলি থাকে। কিন্তু এই সাইলোটো কোনে বনায়, কিয় বনায়, কোনো ধৰণৰ আমি নাজানো। এই সিরিজখন চালেহে আপোনালোকে গম পাব কিহৰ কাৰণে, কি পাৰপজত এই সাইলোটো কোনে বনোৱা আছিল, কোনে বনাইছিল আৰু কিহৰ কাৰণে বনাইছিল, কেনেকৈ বনাইছিল। ইমান ডাঙৰ এটা মেমথ মাৰ্ভেল ষ্ট্ৰাকচাৰৰ সাইলো। গতিকে ধুনীয়া চিনেমেটিক এক্সপিৰিয়েঞ্চ পাব এই সিরিজখন চালে আপোনালোকে। আৰু গ্ৰাউণ্ড থাকে, 100টা মান ফ্ল'ৰ থাকে, 10,000 মান মানুহ সেই বাস কৰে এই সাইলোটোত। আৰু একদম লাষ্ট ফ্ল'ৰত, লাষ্ট মানে কি তলত টপ, তাৰেও মেনেজমেণ্ট আছে, টপ লেভেল, মিডিল লেভেল আৰু লোৱাৰ লেভেল মেনেজমেণ্ট থাকে। আৰু হাইৰাৰ্কি যোনবিলাক থাকে, অফিচিয়েলছ বিলাক, সেইবিলাক থাকে ওপৰত। মই কৈছোৱে এই মানে যেনেকে আমাৰ ৰিয়েল ৱৰ্ল্ডত গভৰ্ণমেণ্টে ৰান কৰে এখন দেশ, তেনেকুৱা ধৰণৰ তাত কিছুমান চিষ্টেম বনাই লয়, ৰুল বনাই লয়। আৰু আমাৰ ৰেবেকা ফাৰ্গুসন থাকে একদম তলত, মেকানিক্যাল যিহেতু ইঞ্জিনিয়াৰ। আৰু তেওঁ কিছুমান এনেকুৱা ধৰণৰ মিস্ট্ৰি বা মিষ্টেৰিয়াছ বস্তু তেওঁ পায়, কিছুমান পায়, যোনবিলাক তেওঁৰ কিউৰিয়চিটি বাঢ়ি যায় এই সাইলোটোৰ ওপৰত। আৰু ৰিচাৰ্চ কৰি থাকে তলে তলে। আৰু কিছুমান মানে আমি বস্তু পাওঁ, ৰহস্য ফাদি লয় এই সাইলোটোৰ। আৰু মই আপোনালোকক কৈ দিওঁ, ইমান এই সিরিজখন বহুত বেছি ইণ্টাৰেষ্টিং। 2টা সিজন ওলাইছে অলৰেডি আৰু 3 নম্বৰ সিজনো ওলাব। আৰু বহুত বেছি ইণ্টাৰেষ্টিং, ইণ্টেন্স। আৰু সিরিজখনৰ তলত বহুত বেছি মই কৈ দিওঁ ৰহস্য লুকাই আছে। আৰু সিরিজখন আৰু এই যদি সাইলোত কোনোবাই যদি ক্ৰাইম কৰে, কি কৰে, তেওঁলোকক চুট পিন্ধাই কিনে, যেনেকে এষ্ট্ৰনটৰ চুট টাইপ পিন্ধাই বাহিৰলৈ পঠাই দিয়ে। আৰু সেই যে বাহিৰলৈ পঠায়, বাহিৰৰ দুনিয়াত মানে সাৰফেস লেভেলত পঠাই দিয়ে। পঠাই দিয়াৰ লগে লগে এনেকুৱা ডাঙৰ ডাঙৰ তেওঁলোকৰ স্ক্ৰীন আছে সাইলোত, তাতে তেওঁলোকে চাব পাৰে কি হয়। তো এষ্ট্ৰনট টাইপে চুট টুট পিন্ধি কিনে যদি কোনোবাই ক্ৰাইম চাইম কৰে তাতে পঠাই দিয়ে। বা কোনোবাই যদি কয় আই ৱানা গ' আউট, তেনেহ'লে এই শাৰীয়ে বাক্য কোৱাৰ লগে লগে তেওঁলোকে এই সাইলোটো এৰি কিনে যাব লাগিব। তো তেওঁলোকে যেতিয়া যায়, তেতিয়া চবে লাইভ চাই থাকিব পাৰে কেফেটেৰিয়া এৰিয়াত যে কি হ'ব। তাৰপিছত এনেকুৱা দেখায়ো দৃশ্য, প্ৰথম এপিছডটোতে দেখায় এজন মানুহ যাই কিনে অলপ দেৰি পিছত মানে তাত পৰি কিনে মৰি যায় আৰু টক্সিক ৰেডিয়েশ্যনৰ ফলত। কিন্তু মই কৈছো ৰহস্য বহুত আছে সাইলোটোৰ বাহিৰত। সঁচাকৈ এনেকুৱা নেকি দুনিয়াখন, নে এইখন এখন মানে কোনোবাই বনাই থৈ দিছে, এনেকুৱা ধৰণৰ কম্পিউটাৰত বস্তু বনাই থৈ দিছে নেকি, যে মানুহে সঁচা কথাটো যাতে নাজানে। বা এই সাইলোটোৰ বাহিৰত আৰু বেলেগ বেলেগ সাইলো আছে নেকি, এনেকুৱা ধৰণৰ আৰু কিমান সাইলো বনাইছে।
যদি বনাইছে কিয় বনাইছে এনেকুৱা ধৰণৰ কিছুমান মিষ্টেৰিয়াছ কোৱেশ্চন আপোনালোকৰ মাইণ্ডত আহিব এই সিৰিজখন চালে আৰু এই সিৰিজখন চালে আপোনালোকে সেই মিষ্টেৰিজ বিলাক আনফোল্ড হ'ব গতিকে এই সিৰিজখন আপোনালোকে মোৰ হিচাপৰ পৰা এই সিৰিজখন মাষ্ট ওৱাচ ৰেকমেণ্ডেশ্যনত আছে আন্ডাৰৰেটেড সিৰিজ হয় তো এইখিনি আছিল এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ভাল পালে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'জ বিলাক পাবলৈ থ্যাংক ইউ।